আমাৰ নেক্সট কুৱেশ্যন 8 নম্বৰ হ'ব আমি নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ 1848 and 3058 আমাৰ ফাৰ্ষ্ট ষ্টেপটো কি আছিল যে ডাঙৰটো কি কৰিম ভিতৰত কৰিম আৰু বাহিৰটো দি ডিভাইড কৰিম ঠিক আছে সৰুটো দি ডিভাইড কৰিম সৰি ওকে এতিয়া সো আমাৰ ফাৰ্ষ্ট ষ্টেপটো আছিল কি এইটো কোনটো ডাঙৰ হেতু লিখিব লাগে 3058 is greater than 1848 লিখিলো হ'ব এতিয়া কি আছে এতিয়া ডিভাইড কৰিব লাগিব হয় নহয় কাক ডিভাইড কৰিম ডাঙৰটো ক'ত থম ভিতৰত বাহিৰত কাক থম হ'ব যদি 1 যা দিও আমি কিমান হ'ব 1848 হ'ব এতিয়া 1848 8 minus 8 কিমান 0 5 minus 4 1 2 1 1 2 1 0 হ'ব হ'ব সো এটা স্টেপ কি লিখা আমাৰ কি আছিল এলগৰিথম ইউক্লিডছৰ এলগৰিথমটো a equal to bq plus r হ'ব a equal to bq plus r সো a এর ভ্যালু কিমান আছে ভিতৰটো কি বুলি কয় a b কোন আছিল 1848 into q কোন 1 r কোন 1210 এটা কথা মনত ৰাখিবা এইটো যে r ৰ ভ্যালু সদায় b কে সৰু r কোন r এটো b কে সৰু হয় নহয় কিন্তু হয় r ৰ ভ্যালু কিমান হয় 0 ৰ ইকুৱেল নহয় 0 কে ডাঙৰ হ'ব এটো কন্ডিশন মনত ৰাখিবা ওকে সো এবাৰ আমাৰ কি কৰি এইটো 1210 184 ডিভাইড কৰো 1 যায় হ'ব 638 হ'ব step 2 লিখাই না হ'ব এতিয়া 638 ক আমি 638 ইনটু 1210 আমি কি কৰি ডিভাইড কৰিম হ'ব 1210 আমি 2 দা দি এবাৰ কৰি চাম ঠিক আছে আমি 2 দা দি এবাৰ কৰি চাম যদি 2 দা দি ডাঙৰ হয় 1 দা দি যাম কাৰণ আমি কতকে নাজানো হয় নহয় ইমান ডাঙৰ হেৰি আমাৰ তেনেকে ইমান নাজানো 8 to the 16 3 to the 6 plus 1 7 6 to the 12 1 to 17 ডাঙৰ সো আমি 1 দা দি কৰিম কিমান হ'ব 638 হ'ব 638 হ'ব ঠিক আছে সো 8 9 10 সো ইয়াতে কিমান থাকিল 0 7 হ'ব 6 এটো ইয়াতে কিমান থাকিল 2 বাই ইয়াতে 1 দিছিলো ন ওকে 1 থাকিল 4 5 572 হ'ব 572 থাকিল এটা স্টেপ 2 লিখা কিমান হ'ব 1210 is equal to 638 into কিমান হ'ব sorry 638 into 1 plus 572 হ'ব এবাৰ 573 কাক ইনটু কৰিবা ডিভাইড কৰিবা কাক ডিভাইড কৰিবা 638 ক কিমান যা 1 যা 572 কিমান হ'ব মাইনাস কৰিলে 6 হ'ব এটো কিমান 66 হল 0 আহিল নেকি নাই আহা এতিয়া আকৌ আমি আকৌ স্টেপস খিনি লিখি দিম ঠিক আছে 638 ৰ স্টেপস খিনি কি হয় 572 into 1 plus 66 আহা নাই যেটো কৰি দেই গৰিব এবাৰ এটো কাক লিখিম 572 980 কৰিছ 980 কৰিছ 6 954 5 6 954 plus 5 69 594 0 80 di কৰিছ 6 is the 48 4 6 is the 48 55 28 so 80 satisfied 528 হ'ব so এটা আমি কৰিব লাগিব মাইনাস কৰিব লাগিব 8 9 10 11 12 4 এটা হলো 6 4 হ'ব 44 হ'ব so বল 0 আহিল কি নাই এটো অকমান ডাঙৰ এটো নাই so 578 is equal to কি লিখিব পাৰো 66 into 8 plus 44 হ'ব এতিয়া 44 ৰ পৰা 44 দি কৰা 66
1 যায় হ'ব সো 0 আহিল নেকি নাই আকৌ কৰি হ'ব এবাৰ ভাগ কৰিম 22 2 যা বুঝি পালা 0 আহি গলে না সো আহি গল so 22 is the required HCF of the number 1848 and 305 so steps can likha hote 44 equal to 22 into 2 plus 10 hobo therefore ki likha k divide korote 0 ahi gol 22 therefore ki likhiba wa HCF of 1848 and 3058 is কি হ'ব হ'ব ঠিক আছে আজি এইখিনি কৰিলো নেক্সট তো আবার 2 number question to soa so that any positive odd integer is of the form 6 cube plus 1 or 6 cube plus 3 6 cube or 6 cube plus 4 where q is some integer so এই কোৱেশ্যনটো এতিয়া সোৱা অকমান ষ্টেণ্ডাৰ্ড টু হাই হৈ গৈ আছে ঠিক আছে এই ইউক্লিডছে গোটেই কিতাপখন নাহে ন গতিকে ইউক্লিডছটো সহজ আছিল এতিয়া অকমান ষ্টেণ্ডাৰ্ড টু গৈ আছে হাই হৈ গৈ আছে ঠিক আছে আৰু এটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্যন বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় এইটো এণ্ড ভেৰি ইণ্টেলেকচুৱেল কোৱেশ্যন ঠিক আছে this is a very intellectual question and expected question etu okay so আমি proof করিব লাগে যি কোনো পজিটিভ অড ইন্টিজাৰ এইকিটা ফৰ্মত থাকিব পাৰে এইকিটা ফৰ্মত থাকিব যি কোনো পজিটিভ অড ইন্টিজাৰ এই ফৰ্ম কিটা থাকিব আৰু সেইটোৱে আমি কি কৰিব লাগিব proof কৰিব লাগিব পজিটিভ অড ইন্টিজাৰ্স মানে কি অড মানে কি 1 3 5 7 এইকিটা অড ইন্টিজাৰ্স ঠিক আছে এই ইন্টিজাৰ্স কেটা আমি প্লাস কৰিলে বা হেৰি কৰিলে আমাৰ কি আহিব এই কিটা ফৰ্মত আহিব হ'ব গম পাবা কৰিলে গম পাবা ভেৰি ইন্টেলেকচুৱেল কোৱেশ্যনছ এণ্ড এক্সপেক্টেড কোৱেশ্যন এটো ঠিক আছে সো এতিয়া আমি কি গম পাও সো আমি ইউক্লিডছৰ এটা বস্তু জানো যে a ইকুৱেল টু bq প্লাস r এটো জানো হ'ব এতিয়া ইউক্লিডছৰ a ইকুৱেল টু bq প্লাস r যে আছে ইয়াতে কোবাত নহয় কোবাত এবিলা আছে এনেকুৱা এটা ফৰমেটত আছে এইবোৰ আছে এই ফৰমেটত আছে এইবোৰ কিন্তু এটো আছে নেকি ইউক্লিডছ কৰি আছো আৰু ইউক্লিডছৰ মেইন ফাৰ্স্ট টাৰ্মটোকে নধৰিম হ'ব পাৰে নেকি হ'বই নোৱাৰে হয় নহয় ইউক্লিডছ কৰি আছো এইকিটা টাৰ্ম কোবাত নহয় কোবাত এনে মিল খাই আছে বাৰু কিন্তু এইটো এটোতো নাই এ নোহোৱাকে কিবা হ'ব নেকি নহ'ব সো ফাৰ্স্ট কি আমাৰ মাইণ্ডত আহিছে যে ইউক্লিডছ কৰি আছো গতিকে কি ধৰিব লাগিব এ ধৰিব লাগিব হ'ব কি ধৰিম এতিয়া এ ধৰিব লাগিব লেট এ বি এনি পজিটিভ যি আছে তাকে লিখিছো কোৱেশ্যনত হ'ব এটোক আমি কি পজিটিভ অড ইন্টিজাৰ্স বুলি ধৰি লৈছো হ'ব 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 এতিয়া আমি কি লিখিব পাৰো হ'ব এতিয়া আমি কি লিখিব পাৰো বাই Euclid's algorithm আমি কি জানো we know আমি কি জানো ইউক্লিডছৰ এলগৰিথমৰ পৰা আমি কি জানো a ইকুৱেল টু bq প্লাস r এটো জানো হ'ব হ'ব এটো তোমালোকক খালি মই বুজাবৰ কাৰণে লিখিছিলো ঠিক আছে লিখো By Euclid's algorithm, আমি কি জানো a equal to bq plus r. a ধৰিলো আমি ঠিক আছে a ধৰিলো এতিয়া কথাটো হ'ল যে bq q আছে আৰু ৰিমাইন্ডাৰসো কবাত নহয় কবাত দিয়া আছে
ঠিক আছে এতিয়া এই বিৰ জায়গাত কি দিয়া আছে আমাৰ 6 দিয়া আছে এটোটো বিৰ জায়গাত কি দিয়া আছে 6 দিয়া আছে বিৰ জায়গাত কি দিয়া আছে 6 দিয়া আছে তাৰ মানে আমি কি গম পালো বিৰ ভ্যালু কিমান 1 কব পাৰো ইয়াতে বিৰ জায়গাত কিউ দিয়াই নাই কিউ আছে কিন্তু বি2 জায়গাত আমাক কি দিছে 6 6 6 কি দিব পাৰো কি লিখিব পাৰো বিৰ ভ্যালু কি where কি লিখিব পাৰো where b = 6 বুলি লিখিব পাৰো নোৱাৰো লিখিব পাৰো এতিয়া কথাটো হল যে আমাৰ ইউক্লিডৰ এলগৰিথমটো কি আছিল a = bq + r আছিল নাই bq + r আছিল নাই যত কি হ'ব লাগিব r টো বিতকে সৰু হ'ব লাগিব হয় নহয় r টো কিমান হ'ব লাগিব বিতকে সৰু হ'ব লাগিব মই লাষ্ট হেৰিত মই লাষ্ট যোনকেইটা কৰা ল'ব গোটেইকেইটাত কৈছো যে r টো সদায় বিতকে সৰু হ'ব লাগিব তাৰ মানে r টো হয় 0 হ'ব 2 হ'ব 3 হ'ব নহয় 4 হ'ব নহয় 5 হ'ব কিন্তু it should not be equal to 6 or more than 6 6 ৰ ওপৰত হ'ব নোৱাৰে ঠিক আছে বা r ৰ ভ্যালু কিমান হ'ব হয় 0 ৰ ইকুৱেল নহয় 0 তকে ডাঙৰ এখিনি বুজি পালা তাৰ মানে আমি কি অপচন থাকিল আমাৰ যে r ৰ ভ্যালু কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 0 হ'ব পাৰে 1 2 3 4 5 হ'ব পাৰে r ৰ ভ্যালু যত মই ইয়াতে দি দিছো যে r ৰ ভ্যালু কেতিয়াও বিতকে ডাঙৰ তাৰ মানে কি এটোৰ ভ্যালুটো r ৰ ভ্যালুটো বিতকে কেতিয়াও ডাঙৰ হ'ব নোৱাৰে ঠিক আছে বুজিলো এতিয়া when হ'ব এতিয়া চাবা when আমি r ৰ ভ্যালু when r = 0 r ৰ ভ্যালু 0 যদি ধৰি লও আমি কি হ'ব এটো থিওৰাম এটো কি হ'ব b ৰ ভ্যালু আমি কিমান পাইছিলো 6 হ'ব b ৰ ভ্যালু কিমান পাইছিলো x এনে লিখা b ৰ ভ্যালু কিমান পাইছিলো আমি 6 q প্লাস r = যদি প্ৰথমতে 0 ধৰো হ'ব এবাৰ কৰিলো আমি হ'ব এতিয়া আকৌ এবাৰ কৰা এবাৰ r ৰ ভ্যালু কিমান ধৰিম 1 ধৰিম এই গুটেই কিটা r ৰ ভ্যালু ধৰি যাব ঠিক আছে when r = 1 হ'ব এবাৰ r ৰ ভ্যালু কিমান ধৰা 2 ধৰা হ'ব আহি আছে ন সো এবাৰ কি ধৰিবা r ৰ ভ্যালু কিমান ধৰিবা 3 ধৰিবা হ'ব ওকে এতিয়া এই নাহিব আমাৰ ইফালে কৰি দিছো দেই a = এবাৰ 4 ধৰা 6q + 4 হ'ব এবাৰ কি ধৰিবা 6q + 5 এবাৰ আমি 6 ৰ ইকুৱেল হ'ব নেকি ইয়াতে দিয়া আছে নেকি ইকুৱেল হ'বই নোৱাৰে গতিকে আমি 5 লৈকে কৰিম ঠিক আছে সো আমি প্ৰুফ কৰিয়ে দিলো যে যেতিয়া r ৰ ভ্যালু আমি প্ৰুফ অলৰেডি আহিয়ে গ'ল চোৱা 6q + 1 আছিল না নাই ইয়াতে পালো আমি 6q + 3 পালো নে নাই পালো 6q + 5 পালো নে নাই পালো গতিকে আমি কি পাই গলো হয় নহয় গতিকে r ৰ ভ্যালুটো কি হ'ব লাগিব সদায় মনত ৰাখিব r ৰ ভ্যালুটো সদায় বিতকে সৰু হ'ব লাগিব আমাক b ৰ ভ্যালু ইয়াতে দিয়াই আছে 666 গতিকে 5 লৈকে গুটেই কিটা দি এবাৰ তুমি কৰি চোৱা গুটেই কিটা আহিছে নাই চোৱা যদি আহিছে আমাৰ এনসার হৈ গল আমাৰ প্ৰুফ কৰিলো ভেৰিফাইড কৰিলো গুটেই সহজ হ'ব নেক্সট চোৱা এতিয়া কি লিখিবা কি আছিল 6q + 1 1 টো কি হয় প্লাস কৰিলে মই তোমালোক যদি তেটা যে কৈছিলো ফাৰ্ষ্টতে যদি কিবা এটা প্লাস কৰিলে অড ইন্টিজাৰ এটা প্লাস কৰিলে আমাৰ এই ফৰ্মটো থাকিব লাগিব সো প্লাস কৰোতে কি হল এটো আহিলে নাই এতিয়া চোৱা মই যদি তোমাৰ 6 ৰ লগত 0 প্লাস কৰো 6 এ আহিব 6 ৰ লগত যদি মই 1 প্লাস কৰো কিমান আহিব 7 আহিব 7 টো কি হ'ব অড হ'ব গতিকে অডত আহি আছে নাই অডত আহি আছে নাই 6q + 2 এটো কিন্তু নলও কিয় 6q + 2 যদি 6 ৰ লগত আমি 2 প্লাস কৰো কিমান আহিব
8 আহিব 8টো কি হ'ল ইভেন আমাক কি কৰিব দিছে অড ইন্টিজাৰহে ওলাব দিছে হয় নহয় গতিকে আমি কোন কেইটা ল'ম অড কেইটা ল'ম so question to কি কৈছে so that any positive odd integer is of the form 6 therefore any lastত লিখি দিয়া any positive integers এখানে লিখি দিয়া any positive odd integers are in the form of okay এখানে লিখি দিয়া are in the form of এখানে লিখি দিলা therefore hence verified বা proved হ'ব বুজিলা মই কি কৈছিলো যে so that any positive odd integer যিকোনো পজিটিভ এটো পজিটিভ হয় না odd integers যিকোনো পজিটিভ odd integers এটো প্লাস কৰোতে কি পালো এটো পালো তাৰ পিছত 3 প্লাস কৰোতে কি পালো এটো পালো odd হ'ব লাগিব কিন্তু ঠিক আছে আমি কি পালো এটা পাল না নাই so এটো প্রুফ কৰিলো লাষ্টত যোনটো কোৱেশ্চন খুদিছিল এটো লিখি পেলাই প্রুফ হেন্স প্রুফ বা ভেৰিফাইড বুলি কৈ দিয়া ভেৰি ইজি অকমান তোমালকে মাইন্ডটো হেডি কৰিবা so maths is otherwise maths is very easy হ'ব ঠিক আছে থ্যাংক ইউ আজিলৈকে এখিনিয়ে কৰালো so আমি নেক্সট ক্লাছত বাকিখিনি কৰাব ট্ৰাই কৰিম so থ্যাংক ইউ